কি মই না দেখিছে নে কি কৈছে মোক দেখিছে তই যাগে যা একো এটা ক'বলৈও নিদিয়ে দেখিছেনে ঐ নিচে কাষতে আছে জানা অইল ইণ্ডিয়া দুলীয়া জান ঐ কাৰোবাক সুধিলে কথা ক'ব মোৰে কাষতে মোৰেনো ঐ ঘৰ মোৰ লগত বান্দৰ এটা আহিছিলে ন বান্দৰটো ক'ত গ'ল লুটু লুটু থাকিব আৰু অসমীয়া জাতিটোৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ কৰিব লাগিবনে মোৰ ভাষণটো বুজি পাইছিলে এইটো গছে চছে উঠি থকা নাইতো বান্দৰটো হা তাকে ই দেখোন আহিছিলে নাহেই হ'ল নিজৰ বোলে সকলো ভালে আছে সকলোকে একেলগে ল'ৰাখিনিকহে দিছে চুমাটো ছোৱালীখিনিক দিবলৈ ভয় লাগে ইমানবোৰ ধুনীয়া ধুনীয়া ছোৱালী আছে কোনজনীক দিওঁ আচলতে মই কনফিউজ হৈ গৈছোঁ মোৰ লগত বান্দৰ এটা আহিছিলে ন বান্দৰটো ক'ত গ'ল লুটু এইটো গছে চছে উঠি থকা নাইতো বান্দৰটো হা তাকে ই দেখোন আহিছিলে নাহেই হ'ল লুটু ৰ'ব ইয়াক বেলেগ এটা নাম দি মাতিলেহে আহিব কুমকুম একেলগে জয় শ্ৰীৰাম একেলগে জয় শ্ৰীৰাম ধন্যবাদ পোনপ্ৰথমে ইয়াত উপস্থিত থকা সমূহ ৰাইজক নিজৰ বুলি যাচিছোঁ আজি ৰাইজে বিহুটো কি কাৰণে পাতে যে অসমীয়াৰ বাপতিসাহোন আমি পাতিবই লাগিব কাৰণ আমাৰ তেজত যদি থাকে মই কৈছোঁ গোটেই অসমীয়া জাতি থাকিব আৰু অসমীয়া জাতিটোৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ কৰিব লাগিবনে মোৰ ভাষণটো বুজি পাইছিলে কি হ'ল ভালে কৰিবলৈ আহিছে ইয়াত কি অসম বেলেগ এইবিলাক কৰি আছা এনেকৈ ভাষণ দিয়ে ৰাইজক ভাষণটো বুজি পাইছেনে নাই পাইছে কেনেকৈ বুজি পাব হে পাইছে কাৰণ আপোনালোকে জানেনে নাই ৰাকেশ মানে কি ৰাহু কেতু শনি সংমিশ্ৰণ ৰা মানে ৰাহু কে মানে কেতু স মানে শনি এইকেইটা থাকিলে এই সৰুতে নাকত জোক সোমালে এই জোকডাল উলিয়াবলৈ মই বিভিন্ন চূণ দিলোঁ নিমখ দিলোঁ কিন্তু কামত নাহিলে তো ৰৈ গ'ল এটা ভাষণ মাৰিব নোৱাৰোঁ মাজে মাজে খালী ঠাই পূৰণ কৰা এটা আহি যায় গতিকে আপোনালোকক কৈছোঁ মই কওঁতে যেনে তো ৰৈ যায় আপোনালোকে নিজৰ বুলি একদম পূৰা গ্ৰহণ কৰিব আৰু ভুলটো গৈ ঘৰত শুধৰাই ল'ব দেই হ'বনে শুনা ভাষণ দিয়াৰ এটা ষ্টাইল আছে এনেকৈ ভাষণ দিলে যাতে ৰাইজ মনোমোহা ভাষণ এটা দিব পাৰিব লাগিব এতিয়া মই দিম চোৱাচোন হয় নেকি দিয়া হৰা তোৰ প্ৰেছাৰ কুকাৰ নেকি হে নহয় মই অলপ চাই লৈছোঁ ভইচটো এইটো কি আকৌ তুমি বুজি পাব ৰাইজে বুজিছে তুমি বুজি নাপাবা তুমি মানুহে বুজি নাপাবা পোনপ্ৰথমে মই দেখোন এইফালে দৰ্শক নাই দৰ্শক এইফালে আছে এইফালে চাই কোৱা পোনপ্ৰথমেতো এবাৰ কৈছা আকৌ পিছৰটো কোৱা নহয় মই বেষ্টটো আনি লৈছোঁ সেইটো কি আকৌ নহয় সেই মই উশাহটো সলাইছোঁ ৰ'বা পোনপ্ৰথমে হালোৱাটিংবাসী ৰাইজলৈ ৰ'বা মই চকী এখন আনিলোঁ ৰ'বা চকী কেলে নাই তুমি লাহে লাহে ভাষণ দিয়া যেনে মই বহিলৈ শুনিলোঁ নাই ৰ'বা অলপ ভদ্ৰতাই মোক দিবলৈ দিয়া দিয়া পোনপ্ৰথমে মানে শুনা ভাষণ দীঘলীয়া হ'লে মানুহ বৰ হয় তুমি যে ভাষণে দি থকা বেলেগ মানুহক আমি বেলেগ কথা ক'ব নোৱাৰিম আৰে ক'বলৈতো দিয়া না মোতকৈ ভাল ভাষণ দিয়া মানুহ পৃথিৱীত আছে নেকি কোনোবা কেকেটা আছে কেকেটাত ভাষণ দিব পাৰিব পাই ইয়াত ক'ত পাবা কেকেটাত ৰাইজ কেকেটালে ফোন এটা লগাই দিওঁ নেকি নিজৰ বুলি নাই এইটো নহয় আমাৰ চোৱা আমাৰ ভাষণত গণ্ডগোল হৈছেতো মই কেকেটালে ফোন এটা লগাই দিম নহয় কেকেটালে ফোন এটা লগাই দিওঁ ৰাইজে ভাল পাব মানুহক ভাল পায়তো মানুহজন বা কিহত ব্যস্ত আছে ঘপকে ফোনটো মাৰি নিদিবা ৰাতিখন আৰে নিজৰ বোলে মই ফোন কৰিলে কেকেটাই নুঠাব কওক ৰাইজ আপোনালোকে কওক মই ফোন এটা কৰোঁ নে
কৰোঁ না একেলগে কওক কৰিম আপোনালোকে কৈছেতো নহয় শুনক মই এটা কথা কৈ দিওঁ এইখিনিতে এই ৱাৰতহে খুন্দা খাইছোঁ এনেই বিহুৰ সময়ত মানুহ খুন্দা খাই এনেকৈ পৰিবলৈ ধৰিলে ৰাতি ফুলা ফুলটো বুলি ভাবে কিন্তু সেইটো নহয় বা যি নহওক মই কেইকেইটালৈ ফোনটো কৰি দিওঁ ৰাইজৰ লগত অকণ পাতিম অ' হৰি অ' ৰাম ঠিকে আছেনে কেনেকুৱা পোনপ্ৰথমে আজি হালুৱাটিঙলৈ আহি হালুৱাটিংবাসী ৰাইজৰ শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ ওলগ জনালোঁ তাৰ আগতে মোৰ লগত লুটুকন আহিছে লুটুকনক মই গৰু বিহুৰ ওলগ যাচিছোঁ কি ফটোৱা কথা ক'ব লাগিছে মই গৰু নেকি গৰু বিহু লগ জ্বলাবলৈ এইবিলাক ফটোমি নকৰিবা কি ফটোমি কৰা আকৌ আৰে ইয়াক বিশ্বাস কৰি ইয়াক ঘৰত বাপেকে গৰু বুলি মাতে হে এইটো মাতে ইয়াত কি কাৰণে ক'ব লাগে এইটো কথা নহয় মই গৰু বিহুৰ ওলগটো যাচিছোঁ ঘৰততো গৰু বুলি মাতেই ন আৰু কেতিয়াবাহে মাতে সেইবুলি তুমি ক'ব নালাগে নহয় মোক তেনেকৈ হ'লে দেখোন তোমাকো চেৰা বিহু ওলগ জনালোঁ চেৰা বিহুৰ ঐ ৰাকেশটো চেৰা বুলি সকলোৱে জানে হয়নে গতিকে তোমাকো চেৰা বিহুৰ অধিক শুভেচ্ছা জনালোঁ দেই ধন্যবাদ ইয়ালৈ অনুষ্ঠান কৰিবলৈ আহোঁতেই গ্ৰীণ ৰুমত বহি থাকোঁতে এজন ব্যক্তি আহি পেলাই সুধিলে বোলে ৰাকেশ তোমাক টিভিত দেখি থাকোঁ আজি সন্মুখত পাই ইমান ভাল লাগিছে পোনপ্ৰথমে ৰঙালী বিহু ওলগ যাচিছোঁ মই বোলো ধন্যবাদ তেওঁ মোক এটা কথা কিন্তু কৈছে দেই বোলে ৰাকেশ জীৱনত মই তোমাক একো দিব পৰা নাই মাত্ৰ তোমাক এটা উপদেশ দিওঁ উপদেশটো কোনো সঁচাকৈ ভাল লাগিলে আজি ইয়াত উপস্থিত থকা ৰাইজক মই সেই উপদেশটো ক'বলৈ ওলাইছোঁ যে ইয়াত উপস্থিত থকা ৰাইজ তেখেতে মোক ক'লে যে তুমি সদায় বাথৰুমলৈ যাওঁতে হাতটো ধুই যাবা মই বোলো এইটো কি কথা ক'লে বাথৰুমলৈ যাওঁতে আকৌ হাতটো কিয় ধুই যাম তেওঁ কৈছে নহয় বাথৰুমলৈ যাওঁতে সদায় হাতটো ধুই যাবা মই বোলো মানুহ বাথৰুমৰ পৰা ওলাই আহোঁতেহে হাতটো ধুই আহে কৈছে নহয় ওলাই আহোঁতেতো ধুবাই কিন্তু যাওঁতেও ধুই যাবা মোৰ মানে কথাটো অকণমান মানে বিশ্বাসযোগ্য নহ'ল বাৰু যি নহওক কিন্তু মই ক'বই লাগিব তেখেতে কৈছে যদি আপুনি বাথৰুমলৈ যোৱাৰ সময়ত কিবা কাৰণত ভোট জলকীয়া আচাৰ খাই দিলে জিয়া জলে যা জলে নে নটলে ৰাতো ভৰ ধোঁৱা চলে মই বোলে একজেক্টলি একদম ধুনীয়া কথা কৈছে ল'ৰাখিনিক ক'বই লাগিব এই কথাটো যিহেতু মোক সমজুৱাকৈ কৈছে ময়ো কৈছোঁ আপোনালোকে এই উপদেশটো আপোনালোকৰ জীৱনত মনত ৰাখিব তোমাৰ লগতো সেইটোৱে হ'ল মোৰ লগতো আৰু ডাঙৰ কাহিনী হ'ল কি কাহিনী মোক মানে কমিটি আমাৰ যিঘৰ মানুহ বহিবলৈ দিলে আমাক অঁ যি ঘৰ মানুহত আমাক যে বহিবলৈ দিলে অঁ মই বহি আছোঁ মানে ল'ৰাজনৰ দেউতাকে আহি কৈছে বোলে চামুচ পাত ক'ত থলি মই লেট্ৰিনলৈ যাওঁ কি ক'লে দেউতাকে আহি ল'ৰাজনক কৈছে অঁ যে চামুচ পাত ক'ত থলি মই লেট্ৰিনলৈ যাওঁ মই আমাৰ গুৰুত্ব দিয়া নাই কথাটো তাৰপিছত আৰু মাকে কৈছে হৰি চামুচ পাত ক'ত থলে ময়ো লেট্ৰিনলৈ যাওঁ তাৰপিছত মই ল'ৰাজনক সুধিলোঁ যে কথা এটা সুধোঁ বেয়া নাপাবা আমিতো লেট্ৰিনলৈ গ'লে ধৰা আমাৰ ঘটি বাল্টি এইবিলাক লৈ যাওঁ তোমালোকৰ চামুচ পাত লৈ কিয় যায় তেতিয়া ল'ৰাটোৱে কৈছে বোলে আমাৰ লেট্ৰিনৰ দৰ্জাখনৰ বোলে হুকটো ছিঙিল এই কামটো কৰা সময়ত বোলে চামুচ পাত ভৰাই লয় গম পাইছেনে একজেক্টলি মই খালি এটা কথা ক'ব লাগিব যে বাথৰুমৰ হুকটো যিদিনাখন তেনেকৈ খোলা থাকে সেই ব্যক্তিজন যিজন ভিতৰত থাকে তেওঁ সীমান্তত পহৰা দিয়া নিচিনা হয় যেন ইফালে পাকিস্তানী সৈন্য ৰৈ আছে ইফালে যেন ভাৰতীয় সৈন্য এই দুৱাৰখন খুলি দিব এই যেন গ্ৰেনেড ফুটি যাব হয়নে বাৰু হয়নে নহয় আপোনালোকে সঁচাই এনেকৈ হাঁহি থাকিব সদায় এনেকৈ হাঁহি থকাটো বিৰাট দৰকাৰ কাৰণ ওপৰৰ পৰাই দাঁত হৈ গ'লে আপোনালোকৰ হাঁহিবলৈ মন নাযাব এটা হাত চাপে বজাই দিয়ক নিজৰ বোলে বাকী তুমি মানুহটো ক্ষীণাইছা জিম চিম কৰি আছা নেকি নক'বা ক্ষীণাইছে পিছে তুমি আকৌ শকত হ'লা শকত হ'লো মানে পেটটো অকণ ওলাইছে বাৰু ই আকৌ বিশ্বাস কৰক 2017-18 চনমানত যেতিয়া অভিনয় কৰি আছিল তেতিয়া ই ক্ষীণ আছিলে হয়নে মনত আছেনে হয়নে পৰা কি খালাহে এনেকৈ ফটকৈ শকত হৈ গ'লা আমি দেখোন পাৰা নাই নহয় খোৱাৰ কাৰণে হোৱা নাই আচলতে মোৰ ৰিয়েল লাইফত কুমকুম এজনী আছে নহয় মই ৰিয়েল লাইফত বিয়া পাতিলোঁ গম পাইছেনে সেই বিয়া পতাৰ পিছতে মানে পেট ভাগ আগলৈ ওলাই আহিল ইনচে মিলিয়ে বিয়া পাতিলে ঘৈণীয়েকৰ পেটটো আগলৈ ওলাই আহিব লাগে চব খাব হৈছেনে তাৰ আকৌ পেটটো আগলৈ ওলাই আহিছে নাপায় নহয় বাৰু তুমি মোৰ কথা যে কৈ আছা তুমিতো বিয়া পাতিলা হা তোমাৰ বিয়াখন কি প্ৰেম বিবাহ আছিল নে কি বিবাহ আছিল সেই তাকে ক'ম বুলি ভাবিছোঁ
ৰাইজ এটা কথা কওক যে প্ৰেম কৰি বিয়া পাতিব লাগে নে বিয়া পাতি প্ৰেম কৰিব লাগে? নহয় নহয়, তেনেকে নহয়। যে আপোনালোকে শুদ্ধকে কওক, প্ৰেম কৰি বিয়া পাতিব লাগে নে বিয়া পাতি প্ৰেম কৰিব লাগে? নহয়, মই কৈ দিছোঁ উত্তৰটো। মানুহে সদায় বিয়া পাতিয়ে প্ৰেম কৰিব লাগে। ৰাইট, বিয়া পাতিয়ে প্ৰেম কৰিব লাগে, কিন্তু ঘৈণীক কথাটো ক'ব নালাগে যে ভিতৰি বেলেগ এটা প্ৰেম চলি আছে। দেহি খুব ভাল পাইছে। এতিয়া মানে তুমি বৰ লগত প্ৰেম বিবাহ আছিলে তোমাৰ এৰেঞ্জ মেৰেজ আছিলে? নাই, মোৰ একচুৱেলি সঁচা কথা যদি কওঁ, মোৰ প্ৰথমে প্ৰেম আছিলে, পিছত এৰেঞ্জ মেৰেজ হ'ল। মানে পিছত ঘৰৰ পৰা চালে, ছোৱালী পচন্দ হ'ল, ঘৰৰ মানুহেও সন্মতি দিলে, সেই ক্ৰমে আমাৰ বিয়া হৈ গ'ল। আমাৰ আজি বিয়া হোৱা আজি 4 বছৰ কমপ্লিট হৈছে। বঢ়িয়া। এতিয়া মইতো ব্ৰহ্মচাৰী মানুহ ধৰা, হয় হয়, যদিও বিয়াখন পাতিলোঁ ঘৰৰ হেঁচাত, কিন্তু মই প্ৰেম চেমৰ বিষয়ে ইমান মোক মানে জ্ঞান নাই। নাই 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 নাই। তোমাৰ প্ৰেমৰ কাহিনীটো অলপ কোৱাচোন, কেনেকুৱা ধৰণৰ বা হ'ব? নাই মানে প্ৰেম আচলতে কি জানেনে, এটা মানে স্বৰ্গীয় অনুভূতি। আচলতে কৈ মানুহে ব্যাখ্যা কৰি লাভ নাই। প্ৰেম যিসকলে কৰিছে তেওঁলোকে গম পায়। আমাৰ দিনৰ সেই প্ৰেম মানে যেতিয়া মোবাইল ফোনটো আজি সকলোৰে হাতে হাতে আছে, আমি যেতিয়া প্ৰেম কৰিছিলোঁ সেইখিনি সময়ত মানে মোবাইল ফোন ইমান উপলব্ধ নাছিলে। তেতিয়া প্ৰেমটো এক মানে স্বৰ্গীয় অনুভূতি, বুজিছানে? যেতিয়া মানে আমি প্ৰেম কৰিছিলোঁ তেতিয়া মানে আজিৰ দৰে নহয়। আজি কি আৰু ছোৱালীজনী দেখিলে, এই ফাংচন চাবলৈ আহিলে, এইখিনিতে ল'ৰা এটা ৰৈ আছে, ছোৱালীজনীক ফোনতে ইংগিত দিলে, নাম্বাৰটো কোৱা, নাম্বাৰটো ইংগিততে ক'লে, তাই ক'লে 5 4 3 2 এনেকৈ কৰি দিলে, হৈ গ'ল। বোলে ৰাতিৰ ভিতৰতে খুবাৰি আত্মকথা পাতি আজৰি। কিন্তু আমাৰ দিনৰ প্ৰেমটো অকণ বেলেগ আছিলে। কেনেকুৱা ধৰণৰ বা? আমি মানে ছোৱালীজনীক দেখিলোঁ, দেখি পচন্দ হ'ল, লগৰটোক ক'লোঁ, লগৰটোক চিঠি এখন লিখিলোঁ। কেতিয়াবা ব্ৰইলাৰ দোকানলৈ গৈ পেলাই তেজেৰে নিজৰ তেজ বুলি ধুনীয়াকৈ চিঠি এখন লিখি দিলোঁ। তেনেকৈ গ'ল, চিঠিখন পালে, ছোৱালীজনী কেতিয়াবা চাবলৈ ৰৈ থাকিলোঁ। ক'ৰবাত বিহুৱে সবাহে ক'ৰবালৈ গ'লে আমি এনেকৈ চাওঁ, ছোৱালীজনী দেখোঁ, তেনেকেই প্ৰেম। চাই থাকোঁতে গ'ল মানে, বিশেষ একো কথা পাতিবলগীয়া হ'লে কি কৰা? হে, কথা পাতিব লগা হ'লে মই মানে চাইকেলখন লৈ যেতিয়া ওলাই যাওঁ, ছোৱালীজনী তোমাৰ ঘৰৰ ভিতৰত থাকে, মই ঘৈণীৰ কথা কৈছোঁ, বেলটো বজাই দিওঁ, তাই ঘৰৰ বাহিৰলৈ ওলাই আহে কথা। ঐ নিচে কাষতে আছে জানা, অইল ইণ্ডিয়া দুলীয়া জান, ঐ কাৰোবাক সুধিলে কথা ক'ব মোৰে, কাষতে মোৰেনো ঐ ঘৰ। অৰিবি বতাহ, অ বতাহ, অ বতাহ বলিছে তোলৈ মনত। পিছৰখিনিতো মই নাজানো, নতুনকৈ এবাৰ বাইলুঙে আৰম্ভ কৰক, তাৰপিছত মই গাম, হয়নে? আমি সকলোৱে জনা গান গাম, আমি সকলোৱে একেলগে গাম, হয়নে? এই টিপ টপ দেখিলে আহো বুলি নকবা মাজনী, টিপ টপ দেখিলে আহো বুলি নকবা মাজনী। এইটো চাইডে গোৱা নাই, এইটো চাইডে গোৱা নাই, এইফালে নাচাওঁ, এইফালে আমি এইফালে নাচিম ন দেই। আকৌ এই টিপ টপ আহো বুলি নকবা মাজনী, টিপ টপ আহো ঐ হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে সোণজনী, হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে সোণজনী, সোণজনী ঐ হ'বনো পানী লগা জ্বৰ। ধন্যবাদ, আপোনালোকে বহুত আশাৰে ৰৈ আছে। ইয়াৰ পিছতে আৰু হা তোমাক কি মন দেখিছেনে কি কৈছে মোক? দেখিছে তই যাগে যা, একো এটা ক'বলৈও নিদিয়ে, দেখিছেনে? ৰাকেশে বোলে নাচি আছে। হা বাতি চলাম। যদি কোনোবা ল'ৰাই গাভৰু পলুৱাই নিয়ে তেতিয়াহ'লে যদি গৃহস্থই কয় তেতিয়া বাতি চলাম। সেইটো বাতি কিন্তু এনেই নচলে দেই, সেইটো বাতি কিন্তু লাইচেঞ্চ মোক এনেই দিয়া নাই। কাৰোবাৰ কিবা হেৰাইছে নেকি কওক? শ্ৰদ্ধা ৰাইজ, ইমান সময়ে আমি আপোনালোকৰ আগত ঢেৰ কথা ক'লোঁ, বহুত মনোৰঞ্জনৰ কথা ক'লোঁ। কওঁতে মেলোঁতে আমাৰ অনেকখিনি অপৰাধ হ'ব পাৰে, সৰ্ব অপৰাধ মূল্যায়ন কৰিব। আমি আজি অনুষ্ঠান শেষ কৰিবলৈ ওলাইছোঁ, ইয়াৰ পিছত পৰৱৰ্তী অনুষ্ঠান আছে।
পৰৱৰ্তী অনুষ্ঠান আপোনালোকে উপভোগ কৰক বছৰটো আপোনালোকৰ ভালে কুশলে যাওক ইয়াতে উপবিষ্ট আমাৰ দেউতাৰ বয়সৰ যিসকল ব্যক্তি আছিল সঁচাকৈ মোক নিজৰ সন্তান বুলি ভাবিব আমাৰ দলটোক আমাৰ সদস্যসকলক আপোনালোকৰ সন্তান বুলি ভাবি আমাক মৰম কৰক যোৱাৰ আগত খালি এটা কথা কৈ যাওঁ আমি আপোনালোকক কি দিব পাৰিছোঁ নাজানো কিন্তু